নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি সপ্তম শ্ৰেণীৰ পঞ্চমহ পাঠহ হৰিদ্বাৰম পাঠটি অসমীয়া অনুবাদৰ সৈতে আগবঢ়োৱা হৈছে গতিকে তোমালোকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা ভাল লাগিলে লাইক কমেন্ট কৰি জনাবা লগতে চেনেলটো যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা হৰিদ্বাৰম অৰ্থাৎ আমি অসমীয়াত ক'লে হৰিদ্বাৰ বুলি কওঁ গতি এই হৰিদ্বাৰম পাঠটিৰ অসমীয়া অনুবাদ চাবা যে হৰিদ্বাৰম ইতি হৰিদ্বাৰ নামকং নগৰং দেশস্য সমষ্টেষু তীৰ্থেষু মনোমোহকং শান্তিপদং আনন্দপদং চ হৰিদ্বাৰম ইতি হৰিদ্বাৰ অৰ্থাৎ হৰিদ্বাৰ নামৰ এই নগৰখন দেশৰ সমস্ত তীৰ্থক্ষেত্ৰসমূহৰ ভিতৰতে মনোৰম শান্তিময় আৰু আনন্দময় তত্ত্ব গংগায়াহা অবিৰল ধাৰা মনাংসী একাগ্ৰতা নয়তি তাত গংগাৰ অবিৰল ধাৰাই মানুহৰ মনত একাগ্ৰতা আনে পুৰাণেষু মায়াপুৰী গংগা দ্বাৰং তপোবনং কপিলাশ্ৰমঃ ইত্যাদয়ঃ অস্য অন্যানি নামান তত্ত্ব গংগায়াহা অবিৰল ধাৰা তাত গংগাৰ অবিৰল ধাৰাই মনলৈ একাগ্ৰতা আনে পুৰাণত মায়াপুৰী গংগাদ্বাৰ তপোবন কপিলাশ্ৰম ইত্যাদি অন্য নাম আছে জনশ্ৰুতিয়ম অস্তি জনপ্ৰবাদ আছে ইয়াত সগৰ নিপস্য পুত্ৰাহ কপিল মুনি শাপকাৰণাত ভস্মীভূতাহ অভৱন জনপ্ৰবাদ আছে বা মানুহৰ মুখে মুখে প্ৰচলিত আছে যে সগৰ ৰজাৰ পুত্ৰসকলক কপিল মুনিয়ে শাপগ্ৰস্ত কৰি ভস্মীভূত কৰিছিল অনন্তৰং তস্য বংশজঃ মহাৰাজ ভগীৰথ স্বপূৰ্বজনাম উদ্ধাৰায় তপঃ অকৰোত শেষত তেওঁৰ বংশ উদ্ধাৰৰ বাবে মহাৰাজ ভগীৰথে পূৰ্বপুৰুষৰ উদ্ধাৰৰ বাবে তপস্যা কৰিছিল অৰ্থাৎ শেষত তেওঁৰ বংশ উদ্ধাৰৰ বাবে মহাৰাজ ভগীৰথে তপস্যা কৰিছিল তপস্যা প্ৰসন্ন ভূত্ৰা গংগা মৈত্ৰলোকে অবাতৰত নিপ পুৰাণংশ উদ্ধাৰম অকৰোত তপস্যাত সন্তুষ্ট হৈ গংগা মৈত্ৰলোকলৈ নামি আহিছিলে আৰু ৰজাৰ পুত্ৰসকলক উদ্ধাৰ কৰিছিল ভাৰতস্য চতুৰ্ষু কুম্ভ মেলা স্থানেষু হৰিদ্বাৰস্য একং স্থানমস্তি ভাৰতবৰ্ষৰ চতুৰ্থ অৰ্থাৎ 4 স্থানত যি কুম্ভ মেলা হয় সেই কুম্ভ মেলাৰ স্থানসমূহৰ ভিতৰত হৰিদ্বাৰ এখন স্থান সৎবৰ্ষ অনন্তৰম অত্ৰ অৰ্ধ কুম্ভ মেলা ভৱতি 6 বছৰৰ মূৰত ইয়াত অৰ্ধ কুম্ভ মেলা হয় দ্বাদশ বৰ্ষ অনন্তৰম মহাকুম্ভ মেলা ভৱতি আৰু 12 বছৰৰ মূৰত মহাকুম্ভ মেলা হয় অস্য মেলায়াং লক্ষাধিকাঃ জনাঃ অত্ৰ গংগায়াঃ জলে স্নানং কৃত্বা আত্মনং ধন্যং কুৰ্বন্তি এই মেলাত লক্ষাধিক মানুহে ইয়ালৈ আহি গংগাত স্নান কৰি নিজৰ আত্মা সন্তুষ্ট কৰে বা ধন্য কৰে কুম্ভ মেলা কাৰণত এষা কুম্ভ নগৰী অপি কথ্যতে কুম্ভ মেলাৰ কাৰণে ইয়াক কুম্ভ নগৰী বুলিও কোৱা হয় হৰিকি পৈৰী নামকং স্থানম ব্ৰহ্মকুণ্ড নামনা প্ৰসিদ্ধমস্তি হৰিকি পৈৰী নামৰ স্থানকণ ব্ৰহ্মকুণ্ড নামেৰেও প্ৰসিদ্ধ কথ্যতে ইয়াত মহাৰাজ বিক্ৰমাদিত্যস্য ভ্ৰাতা নীতিশতকস্য ৰচয়িতা ভৰ্তৃহৰি অতৈব তপঃ অকৰোত কথিত আছে যে মহাৰাজ বিক্ৰমাদিত্যৰ ভাতৃ নীতিশতকৰ ৰচয়িতা ভৰ্তৃহৰিয়ে ইয়ালৈ আহি তপস্যা কৰিছিল অমৰত্বং চ প্ৰাপ্তৱান আৰু অমৰত্ব লাভ কৰিছিল সায়ংকালে অত্ৰ গংগায়াহা আৰতি ভৱতি সন্ধ্যা সময়ত ইয়াত গংগাৰ আৰতি হয় অসংখ্য দীপকাহ সদৈৱ গংগায়াহা জলে প্ৰবহন্তি অসংখ্য চাকি গংগাৰ নদীত উটুৱাই দিয়া হয় এত দৃশ্যংটো অতীব মনোমোহকম ভৱতি এই দৃশ্য অতি মনোৰম অত্ৰ গংগায়াহা ঘটেষু কুশাৱৰ্ত নামকং ঘট্টম প্ৰসিদ্ধম অস্তি ইয়াত ভগৱান দত্তাত্ৰেয়ঃ তপঃ অকৰোত ইয়াত গংগাৰ ঘাটসমূহৰ কুশাৱৰ্ত নামৰ ঘাটটো প্ৰসিদ্ধ হয় য'ত ভগৱান দত্তাত্ৰেয়ই তপস্যা কৰিছিল পিণ্ড দানায় এতৎ স্থানংটো সৰ্বোত্তমম
মান্যতে পিণ্ডদানৰ বাবে এই স্থান সৰ্বোত্তম বুলি কোৱা হৈছে গংগায়াহা দক্ষিণ ভাগে বিল্ব নামক পৰ্বতে মনসা দেৱ্যা মন্দিৰম অস্তি গংগাৰ দক্ষিণ ভাগত বিল্ব নামৰ পৰ্বতত মনসা দেৱীৰ মন্দিৰ আছে হৰিদ্বাৰস্য পূৰ্ব দিশায়াং নীল নামক পৰ্বতে চণ্ডী দেৱ্যা মন্দিৰম অস্তি হৰিদ্বাৰৰ পূব দিশত নীল নামৰ পৰ্বতত চণ্ডী দেৱীৰ মন্দিৰ আছে অনেকি শ্ৰদ্ধালু জনাহা পূৰ্ব অৰ্চনাৰ্থম দেব্যা দৰ্শনাৰ্থম চ পাদেনৈব গচ্ছন্তি ইয়াত অনেক শ্ৰদ্ধাৱান মানুহে পূজা অৰ্চনাৰ বাবে আৰু দেৱী দৰ্শনৰ বাবে খোজকাঢ়ি আহে তত্ৰ গমনাৰ্থম ৰজু মাৰ্গম অপি অস্তি তালৈ যাবৰ বাবে খটখটিও আছে জনাহা তস্যাপি উপয়োগঃ কুৰ্বন্তি মানুহে সেয়াও ব্যৱহাৰ কৰে হৰিদ্বাৰে মন্দিৰানাম অপি বহুলতা অস্তি হৰিদ্বাৰত বহুতো মন্দিৰ আছে তেষু মায়া দেৱ্যা মন্দিৰম ভাৰত মাতুহু মন্দিৰম মহাদেৱ মন্দিৰম ইত্যাদিনি মন্দিৰানি অতীব প্ৰসিদ্ধানি সন্তি হৰিদ্বাৰত বহুতো মন্দিৰ আছে সেইসমূহ হ'ল মায়া দেৱীৰ মন্দিৰ ভাৰত মাতৃৰ মন্দিৰ মহাদেৱৰ মন্দিৰ ইত্যাদি অতি প্ৰসিদ্ধ বিশ্ব প্ৰসিদ্ধ গায়ত্ৰী তীৰ্থম শান্তিকুঞ্জম হৰিদ্বাৰে এব স্থিতমস্তি বিশ্ব প্ৰসিদ্ধ গায়ত্ৰী তীৰ্থ শান্তিকুঞ্জ হৰিদ্বাৰতে আছে অত্ৰ দক্ষ প্ৰজাপতেহে ৰাজধানী কনখল নামকং স্থানম অপি বিশ্ব প্ৰসিদ্ধম অস্তি ইয়াত দক্ষ ৰজাৰ ৰাজধানী কনখল নামৰ স্থান বিশ্ব প্ৰসিদ্ধ এতৎ স্থানম হৰিদ্বাৰাত অপি প্ৰাচীন মুখ্যদায়কং চ এই স্থান হৰিদ্বাৰতকৈ প্ৰাচীন আৰু মুখ্যদায়ক ইয়াৰ পাছতে আমি প্ৰশ্নোত্তৰখিনিলৈ আহোঁ যে প্ৰথমতে দিছে এক পদনে উত্তৰত এটা শব্দতহে কিন্তু উত্তৰ দিব লাগে কিং নামকং নগৰং সমষ্টেষু তীৰ্থেষু মনোমোহকং শান্তিপদংশ গতিকে ইয়াৰ উত্তৰ কি হ'ব হৰিদ্বাৰম কস্য শাপ কাৰণত সগৰ নৃপস্য পুত্ৰাহ ভস্মীভূতাহ অভৱন উত্তৰ কপিল মুনি সপূৰ্বজনাম উদ্ধাৰায় কহ তপঃ কৰোত মহাৰাজ ভগীৰথ হৰিদ্বাৰে গংগায়াহ আৰতি কদা ভৱতি উত্তৰ সায়ংকালে নীল নামক পৰ্বতে কশ্যা মন্দিৰমস্তি উত্তৰ চণ্ডীদেৱ্যা 2 নম্বৰ আছে পূৰ্ণ বাক্যেন উত্তৰত পুৰাণেষু হৰিদ্বাৰস্য অন্যানি কানি নামানি সন্তি পুৰাণত হৰিদ্বাৰৰ অন্য কি নাম আছে উত্তৰ আছে পুৰাণেষু মায়াপুৰী গংগাদ্বাৰ তপোবন কপিলাশ্ৰম ইত্যাদয়ঃ অস্য অন্যানি নামানি সন্তি খ মহাকুম্ভমেলা কতি বৰ্ষ অনন্তৰম ভৱতি উত্তৰ মহাকুম্ভমেলা 12 বৰ্ষ অনন্তৰম ভৱতি হৰিকি পৈৰি কেন নামনা প্ৰসিদ্ধমস্তি হৰিকি পৈৰি ব্ৰহ্মকুণ্ড নামনা প্ৰসিদ্ধম অস্তি ভগৱান দত্তাত্ৰেয় কুত্ৰ তপঃ কৰোত ভগৱান দত্তাত্ৰেয় কুত তপস্যা কৰিছিলে ভগৱান দত্তাত্ৰেয় আমি কুত পাইছিলোঁ যে গংগায়াহা ঘটেষু কুশৱৰ্ত নামক ঘটে ভগৱান দত্তাত্ৰেয় তপঃ অকৰোত মনসা দেৱ্যা মন্দিৰম কুত্ৰ অস্তি মনসা দেৱীৰ মন্দিৰ ক'ত আছে গংগায়াহা দক্ষিণ ভাগে বিল্ব নামক পৰ্বতে মনসা দেৱ্যা মন্দিৰম অস্তি হৰিদ্বাৰে অন্যানি কানি মন্দিৰানি সন্তি হৰিদ্বাৰত আৰু কি মন্দিৰ আছে হৰিদ্বাৰে মায়া দেৱ্যা মন্দিৰম ভাৰত মাতুহু মন্দিৰম মহাদেৱ মন্দিৰম ইত্যাদি মন্দিৰানি সন্তি এনেধৰণে হ'ব তাৰপিছত ৰিক্ত স্থানানি যিখিনি আছে তোমালোকে পাঠৰ মাজতে পাবা খালী ঠাইখিনি পূৰ কৰিব লাগে পদ পৰিচয় দিয়তামত আছে গংগায়াহা পদ পৰিচয় দিয়তাম গংগায়াহা পুৰাণেষু নিপস্য উদ্ধাৰায় মন্দিৰানাম গতিকে গংগায়াহা আমি পদ পৰিচয় দিওঁতে ক'ব লাগিব গংগা শব্দ ষষ্ঠী বিভক্তি একবচন পুৰাণেষু সপ্তমী বিভক্তি বহুবচন নিপস্য শব্দ ষষ্ঠী বিভক্তি একবচনী উদ্ধাৰায় চতুৰ্থী বিভক্তি একবচন মন্দিৰানাম ষষ্ঠী বিভক্তি বহুবচনী গতিকে ইয়াত শব্দটো দেখিবা যেনেকৈ গংগায়াহা গংগা শব্দ পুৰাণেষু পুৰাণ শব্দ নিপস্য নিপ শব্দ উদ্ধাৰায় উদ্ধাৰহ শব্দ
মন্দিৰানাম মন্দিৰ শব্দ ইয়াৰ পিছতে আছে হৰিদ্বাৰ বিষয়ে পঞ্চবাক্যানি লিখটো হৰিদ্বাৰৰ বিষয়ে 5টা বাক্য লিখিব লাগে গতিকে তোমালোকে এটো চাও পাৰা আৰু লগতে ইয়াৰ আগত আমাৰ প্ৰশ্নোত্তৰ সমূহ কৰি ভিডিও দিয়া হৈছে সেই সমূহ চাই ল'ব পাৰিবা আজিলৈ পাঠিমানতে সামৰিছো পুনৰ নতুন পাঠৰ সৈতে লগ পাম নমো নমঃ